পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ আমি আমাৰ নতুন কাহিনী পৰকীয়া প্ৰেমৰ পৰিণতিৰ অন্তিম তথা শেষৰ দ্বিখণ্ড। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগুৱাই যাওঁ। মই এতিয়া কি কৰোঁ বাৰু? কাক মোৰ মনৰ কথাবোৰ কওঁ? কাৰ পৰা সমস্যাৰ সমাধান বিচাৰোঁ? অশান্তি লাগিছে মোৰ লগত কিয় এনেকুৱা হৈছে বাৰু? নিবিড় কিয় এনেকৈ সলনি হৈ গৈছে? মাক ক'লো, মায়েও মোৰ কথা বিশ্বাস কৰা নাই। আৰু কৰিবইনো কেনেকৈ? যিমানে যি হ'লেও নিজৰ পুতেকৰ কথাহে মানিব। মোৰ কথানো ক'ত বিশ্বাস কৰিব তেওঁ? আৰু এতিয়া মই নিবিড়ৰ কথা মাৰ আগত কোৱাৰ বাবে ওলোটাই মায়ে মোক খংহে কৰিছে, বেয়া পোৱা হৈছে। আজিকালি আগৰ দৰে ভাল ব্যৱহাৰো নকৰে। কথাই প্ৰতি মায়ে মোক গালি পাৰে, খুত উলিয়াই। পাপা ভণ্টি সকলো একেই। ঘৰখনত মই একেবাৰে যেন অকলশৰীয়া হৈ পৰিছোঁ। কিয় হৈছে বাৰু মোৰ লগত এনেকুৱা? কাক ক'ম? কোনে বুজি পাব? বাৰ্বি, তাইৰ কাৰণে এই সকলোবিলাক হৈছে। কিয় তাই এনেকুৱাবোৰ কৰিছে মোৰ লগত? তাই বাৰু জানে নে নাজানে যে নিবিড় বিবাহিত? মই এবাৰ তাইৰ লগতে কথাবোৰ পাতি চাওঁ নেকি? হয়তো তাই নাজানিবওতো পাৰে যে নিবিড় বিয়া কৰোৱা মানুহ। নাজানিওতো তাই নিবিড়ক ভাল পাব পাৰে। এটা কাম কৰিব লাগিব। যেনে তেনে নিবিড়ৰ মোবাইলৰ পৰা তাইৰ ফোন নাম্বাৰটো বিচাৰি তাইক এবাৰ লগ কৰিব লাগিব। তাইক বুজাব লাগিব। যদি তাই নাজানে ক'ব লাগিব যে মই নিবিড়ৰ পত্নী। আৰু তাইতো এজনী নাৰী, গতিকে মোৰ কথা নিশ্চয় বুজি পাব। আৰু তাই যদি জানি বুজি এইবোৰ কৰিছে, মই তাইক বুজাম, হাতে ভৰিয়ে ধৰিম যে তাই নিবিড়ৰ ওচৰৰ পৰা গুচি যাওক। মোৰ সংসাৰখন এনেকৈ ভাঙি ঠান বা নকৰক তাই। বুজাম তাইক মই। তাৰপিছতে ৰাগিনীয়ে যেনে তেনে নিবিড়ৰ মোবাইলৰ পৰা বাৰ্বিৰ ফোন নাম্বাৰটো লৈ তাইলৈ ফোন কৰিলে আৰু ক'লে যে তাই এবাৰ বাৰ্বিক লগ কৰিব বিচাৰে। বাৰ্বিও মান্তি হ'ল আৰু পিছদিনাখনেই বাৰ্বিক লগ কৰিবলৈ ৰাগিনী হোটেল এখনলৈ গ'ল। কোৱা ৰাগিনী, তুমি মোক কিয় লগ কৰিব বিচাৰিছিলা? কি কথা ক'ব বিচাৰা তুমি মোক? বাৰ্বি, মই তোমাক মানে তোমাৰ যাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে, নিবিড়, তুমি জানানে যে সি বিয়া কৰোৱা আৰু মই তাৰ পত্নী বুলি? জানো, কিয় নাজানো। সকলোবোৰ কথা মই জানো তাৰ বিষয়ে। সি মোৰ পৰা একো কথা লুকুওৱা নাই। সকলোবিলাক সঁচা কথা কৈছে। আৰু এটা কথা ৰাগিনী, এতিয়া সি তোমাক ভাল নাপায়, সি মোক ভাল পায়। গতিকে সি এতিয়া মোৰ লগত থাকিব বিচাৰে, মোক বিয়া কৰাব বিচাৰে, মোৰ লগত এখন নতুন সংসাৰ কৰিব বিচাৰে। গতিকে ৰাগিনী, তুমি অতি সোনকালে নিবিড়ক ডিভ'ৰ্চ দিয়া আৰু তোমাৰ ডিভ'ৰ্চৰ পিছতেই আমি এখন নতুন সংসাৰ আৰম্ভ কৰিম। বুজিলা? তাৰমানে তুমি সকলোবোৰ গম পোৱা যে মই তাৰ পত্নী। তাৰ স্বত্বেও তুমি তাক? বাৰ্বি, কিয় কৰিছা তুমি এনেকুৱা? তুমিওতো এজনী ছোৱালী। গতিকে তুমি ছোৱালী হৈ এজনী ছোৱালীৰ সংসাৰ এনেকৈ ভাঙি কেনেকৈ ঠান বান হ'বলৈ দিব পাৰিছা? প্লিজ বাৰ্বি, তুমি নিবিড়ৰ জীৱনৰ পৰা গুচি যোৱা। মোৰ সংসাৰখন এনেকৈ ভাঙিবলৈ নিদিবা। আমাৰ বিয়া হোৱা মাত্ৰ আজি 4 মাহে হৈছে। এই 4 মাহতে মোৰ সংসাৰখন এনেকৈ নাভাঙিবা বাৰ্বি। মই তোমাৰ ভৰিত ধৰিছোঁ। তুমি যি কোৱা তাকেই কৰিবলৈ ৰাজি আছোঁ। মাত্ৰ তুমি নিবিড়ৰ জীৱনৰ পৰা গুচি যোৱা বাৰ্বি, নহ'লে মোৰ সংসাৰখন ভাঙি থাকিব। তোমাৰ সংসাৰ ধৰি ৰখাৰ দায়িত্ব মোৰ নহয়। আৰু তোমাৰ হাজবেণ্ডে তোমাক এতিয়া ভালো নাপায়। গতিকে তোমাৰ লগত কেনেকৈ সি সংসাৰ কৰি থাকিব? সি বৰ্তমান মোক ভাল পায়। চ' প্লিজ তুমি আমাৰ জীৱনৰ পৰা গুচি যোৱা আৰু আমাক শান্তিত থাকিবলৈ দিয়া। পিছতো বহুত বুজাবলৈ চেষ্টা কৰিছিল ৰাগিনীয়ে বাৰ্বিক, ভৰিত ধৰিছিল তাইক। কিন্তু বাৰ্বিয়ে তাইৰ এটা কথাও নুশুনিলে। উপায়হীন হৈ ৰাগিনী ঘৰলৈ উভতি আহিল। এতিয়া ৰাগিনী যেন আৰু ডাঙৰ সমস্যাত পৰিল। অতদিনে যি তাইৰ সন্দেহ আছিল, সেয়া এতিয়া সম্পূৰ্ণৰূপে সত্য বুলি প্ৰমাণিত হ'ল। তাই সম্পূৰ্ণৰূপে গম পাই গ'ল যে সঁচাই বাৰ্বি আৰু তাইৰ গিৰিয়েক নিবিড়ৰ মাজত এতিয়া গভীৰ পৰকীয়া প্ৰেম। কিন্তু এতিয়া তাই কৰিব কি? শাহুৱেকহঁতকো ক'ব নোৱাৰে।
ওলোটাই তাইকেই কথা শুনাব। উপায়হীন হৈ ৰাগিনীয়ে ঠিক কৰিলে যে মাকৰ আগত তাই সকলোবোৰ কথা ক'ব, মানে নিজৰ মাকৰ আগত। প্ৰথমতে তাই মাকহঁতক নকওঁ বুলি ভাবিছিল, কাৰণ মাকহঁতক ক'লে চিন্তা কৰিব। কিন্তু এতিয়া একোফালে একো উপায় বিচাৰি নাপায়, তাই মাকহঁতক ক'ম বুলি ভাবিলে। আৰু পিছদিনাখনি গৈ তাই ঘৰ পালেগৈ। মা, মই তোমাক বহুত ডাঙৰ কথা এটা ক'বলগীয়া আছে মা। মই বৰ ডাঙৰ বিপদত পৰিছোঁ। তাৰপিছতেই কান্দি কান্দি ৰাগিনীয়ে সকলোবোৰ কথা মাকৰ আগত ক'লে। ৰাগিনী, মাজনী, এইবোৰ তই কি কৈছ? জয় বেলেগৰ লগত প্ৰেমৰ সম্পৰ্ক? কিন্তু তই মানে এইবোৰ কেতিয়াৰ পৰা চলি আছে? কিন্তু তহঁতৰ বিয়া হোৱাটো আজি 4 মাহ হৈছেহে। সেইবোৰ এই 4 মাহতে তোৰ সংসাৰত হতবোৰ কিবা কিবি হৈ গ'ল। ৰাগিনী, কেতিয়াৰ পৰা চলি আছে এইবোৰ? নাজানো মা কেতিয়াৰ পৰা চলি আছে, কিন্তু মই গম পোৱা আজি 2 সপ্তাহ মানেই হৈছে। মা, মই এতিয়া কি কৰোঁ বাৰু কোৱাচোন? মই একো ভাবিয়ে পোৱা নাই। মা, নিবিয়ে নাজানো কিয় মোৰ লগত এনেকুৱা কৰিছে। সি এনেকৈ সলনি হৈ পৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। বিয়াৰ আগৰ নিবিড় আৰু এতিয়া নিবিড়ৰ মাজত আকাশ পাতাল যেন পাৰ্থক্য। সি আজিকালি মোৰ একো কথাকে শুনিব নিবিচাৰে, মোক একেবাৰে দেখিব নোৱাৰা হৈছে মা। কথাই প্ৰতি সৰু সৰু কথাবিলাকতো মোক খং কৰে, কাজিয়া লাগে মোৰ লগত। সৰু কথা এটাকে বহলাই ডাঙৰ কাজিয়া কৰি পেলায়, আৰু কথাই প্ৰতি কয় মাৰৰ ঘৰলৈ গুচি যা। মা, সেইখন ঘৰত মই বৰ অশান্তি পাইছোঁ, বৰ বেছি অশান্তি। মই একেবাৰে মানসিকভাৱে ভাগি পৰিছোঁ মা। মই আৰু তাত থাকিব নোৱাৰিম চাগে জানানে এনেকে, নহ'লে মই পাগল হৈ যাম। মা, মই ঘৰলৈ গুচি আহিব বিচাৰিছোঁ। কিন্তু মাজনী, এনেকৈ ঘৰলৈ গুচি আহোঁ বুলি ক'লেই তই গুচি আহিব নোৱাৰিবি নহয়। তোৰ বিয়া হোৱা 4 মাহ হৈ গৈছেহে মাত্ৰ। এই 4 মাহতে তই এনেকৈ ঘৰলৈ ঘূৰি আহিলে মানুহে কি বুলি ক'ব বাৰু? গোটেই গাঁৱৰ মানুহে যি টি কথাবোৰ উলিয়াব, গোটেই তোৰ বিষয়ে বেয়া বেয়াকৈ কথা ক'ব। গতিকে তই ঘৰলৈ গুচি অহাৰ কথা চিন্তা নকৰিবি। যিমানে যি হ'লেও এতিয়া সেইখনহে তোৰ আচল ঘৰ। গতিকে সমস্যাবিলাকৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰ। আৰু ঘৰলৈ গুচি অহাটোৱে সমস্যাৰ সমাধান নহয়। তই বুজা নিবিড়ক, আৰু তাক ভালকৈ ক যে এনেকুৱা নকৰক যাতে সি তোৰ লগত। আৰু 2 দিনমান তই বাট চাচোন, কিজানি সময় আৰু পৰিস্থিতিৰ লগত সকলোবিলাক ঠিক হৈ যায়। গতিকে হঠাতে ইয়ালৈ গুচি অহাৰ সিদ্ধান্তটো লৈ ল'লে নহ'ব নহয় মাজনী। মানুহে ঢেৰ কিবা কিবি কথা ক'ব, মিছাতে তোৰ বেছিকৈ বদনামহে হ'ব। গতিকে তই তাতে থাকি সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰ। মই বাৰু তোৰ লগত আছোঁ সদায়। ৰাগিনীয়ে মাকৰ পৰাও যেন আশা কৰা মতে একো সঁহাৰি নাপালে। ৰাগিনীয়ে ভাবিছিল সমস্যাৰ একো সমাধান বিচাৰি উলিয়াব নোৱাৰিলে তাই এইখন ঘৰত ইমান অশান্তি থকাতকৈ মাকৰ ঘৰলৈ চিৰদিনৰ বাবে গুচি যাব আৰু তাতে শান্তিত মাক দেউতাকৰ লগত থাকিব। কিন্তু এতিয়া মাকেও ক'লে যে বিয়াৰ 4 মাহ হৈ নাযাওঁতেই এনেকৈ ঘৰলৈ গুচি আহিলে মানুহে কি ক'ব, সমাজে কি ক'ব। গতিকে সমাজৰ কিছুমান তথাকথিত নিয়মৰ বাবে তাই যেন ঘৰলৈ এতিয়া ঘূৰি যাব নোৱাৰে। মাকে নিবিড়ৰ ঘৰতে থাকি সমস্যাৰ সমাধান বিচাৰিবলৈ তাইক ক'লে। উপায়হীন হৈ তাই পুনৰ নিবিড়ৰ ঘৰলৈকে গুচি আহিলে। তেনেকৈ পুনৰ নিবিড়ৰ ঘৰখনত তাই 1-2টাকৈ দিন পাৰ হ'বলৈ ধৰিলে। কিন্তু দিন পাৰ হোৱাৰ লগে লগে তাই সমস্যাৰ সমাধান ওলাব চাই সিহঁতৰ মাজত কাজিয়া আৰু বেছি বাঢ়িবলৈহে ধৰিলে। তাই জীৱনত অশান্তিবোৰ আৰু বেছি বাঢ়িবলৈ ধৰিলে। এতিয়া চাৰিওফালে যেন কেৱল ৰাগিনীৰ সমস্যা, অশান্তি। একেবাৰে এইখন ঘৰত তাই মানসিকভাৱে ভাগি পৰিল। কাৰোৰ পৰা একো সহায় নোপোৱা হ'ল। শহুৱেক নন্দিকো তাইক বেয়াকৈ কয়, বেয়া চকুৰে চায়। গিৰিয়েকেতো ক'বই নালাগে। গতিকে গোটেই ঘৰখনৰ মানুহবিলাকৰ পৰা এনেকৈ অৱহেলিত হৈ ৰাগিনীয়ে বহু কষ্টৰে সেইখন ঘৰ দিন পাৰ কৰিবলৈ ধৰিলে। তেনেকৈ চাওঁতে প্ৰায় এমাহ পাৰ হৈ গ'ল। কিন্তু এতিয়া ৰাগিনী একেবাৰে ভাগৰি পৰিছে। তাই আৰু ইমান অশান্তিৰ মাজত থাকিব নোৱাৰা হৈছে। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ ইয়াত, আৰু নহ'লে এনেকৈ থাকিলে মই ইয়াত পাগল হৈ যাম। ক'ৰ পৰা যে কি হৈ গ'ল মোৰ জীৱনটো। মানুহে ঠিকেই কয়, সহজতে কাকোৱে বিশ্বাস কৰিব নালাগে। মাত্ৰ 3 মাহৰ প্ৰেমত
পৰিয়ে মই নিবিৰৰ লগত সংসাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু আজি তাৰ বাবে মোৰ এনে দুৰৱস্থা। এইখন ঘৰত কোনেও মোক ভাল নাপায়। নিবিৰৰ পৰাটো ক'বই নালাগে। অকল মাত্ৰ অৱহেলাৰ বাহিৰে একোৱেই নাপাওঁ মই। আৰু নিবিৰৰ কথা কোৱাৰ বাবে এতিয়া মাহঁতে কোনেও মোক ভাল নাপায়। কোনেও মোৰ কথাকে শুনিব নিবিচাৰে। কোনেও যেন মোৰ চেহেৰাটোকে চাব নিবিচাৰে। ভাবিছিলোঁ ইয়াত ইমান অশান্তিত থকাতকৈ মাৰ ঘৰলৈ গুচি যাম চিৰদিনৰ বাবে। তাত অন্ততঃ মই শান্তিত থাকিম মা দেউতাৰ লগত। কিন্তু সমাজৰ কিছুমান তথাকথিত নিয়মৰ বাবে এতিয়া মই মাৰ ঘৰলৈ যাব নোৱাৰা হ'লোঁ। মাৰ ঘৰলৈ গ'লেও সমাজে কথা শুনাব, প্ৰশ্ন কৰিব। মোৰ বাবে মাহঁতৰো বদনাম হ'ব। মাহঁতে কাক কি উত্তৰ দিব? গতিকে নোৱাৰোঁ। মাহঁতৰ মূৰৰ ওপৰতো মই এনেকৈ বোজা হ'ব নোৱাৰোঁ। আৰু ইয়াতে মই থাকিব নোৱাৰোঁ। মই যামগৈ ক'ৰবালৈ। কিন্তু ক'লৈ যাম মই নিজেও নাজানো। হয়তো মই নিজকে শেষ কৰি পেলাম। কাৰণ ইমান অশান্তিৰ মাজত ৰাগিনী জীয়াই থাকিব নোৱাৰে। সকলো শেষ হৈ গ'ল যেন মোৰ জীৱনৰ পৰা। সকলো শেষ। আৰু ইমান অশান্তি সহিব নোৱাৰি ৰাগিনীয়ে লৈ পেলালে এটা ডাঙৰ সিদ্ধান্ত যে তাই এইখন ঘৰলৈ গুচি যাব। কিন্তু তাই মাক দেউতাকৰ ঘৰলৈ নাযায়। তাই ক'লৈ যাব তাই নিজেও নাজানে। মুঠতে এই অশান্তিবোৰৰ পৰা শান্তি বিচাৰি তাই বহু দূৰ ক'ৰবালৈ গুচি যাব। আৰু সেইদিনাখন ৰাতি সঁচাকৈয়ে ৰাগিনীয়ে চিৰদিনৰ বাবে নিজৰ গিৰিয়েকৰ ঘৰ এৰি গুচি গ'ল। কিন্তু ক'লৈ গ'ল কোনেও নাজানিলে। পিছদিনাখন ৰাতিপুৱাই ৰাগিনীৰ মাক দেউতাকলৈ ফোন আহিল যে ৰাগিনী ঘৰত নাই। তাই ক'ৰবালৈ গুচি গৈছে। ঘৰত আছেনি ফোন কৰি সুধিলে, কিন্তু নাই। ঘৰলৈতো তাই অহা নাই। মাকহঁত আচৰিত হ'ল। তাই ক'লৈ যাব পাৰে? মাক দেউতাক গৈ পুলিচ ষ্টেচন পালেগৈ। ৰাগিনীক বিচাৰ কুচাৰ পুলিচে আৰম্ভ কৰি দিলে। কিন্তু নাই। চাওঁতে চাওঁতে 2 সপ্তাহ পাৰ হৈ গ'ল, কিন্তু ৰাগিনীৰ কোনো সুমন্ত্ৰ নাই। তেনেকৈ চাওঁতে চাওঁতে পুনৰ এমাহ পাৰ হৈ গ'ল, কিন্তু নাই। ৰাগিনীক কোনেও ক'তো বিচাৰি নাপালে। ৰাগিনী ক'লৈ গুচি গ'ল কোনেও গম নাপালে। কিন্তু ৰাগিনী গুচি যোৱাৰ পিছত নিবিৰে যেন খুবেই বেছি ভাল পালে। এতিয়া নিবিৰ আৰু বাৰ বিক যেন পৰকীয়া প্ৰেম কৰাৰ পৰা কোনেও ৰখাব নোৱাৰে। আনহাতে নিবিৰৰ ঘৰৰ মানুহখিনিও যেন ভালেই পালে ৰাগিনী অশান্তিবোৰৰ পৰা পুতেকে মুক্তি পালে বুলি। কিন্তু ৰাগিনীৰ মাক দেউতাক আজিও কেৱল পদূলিলৈকে চাই আছে। কিজানি ৰাগিনী উভতি আহে। কিন্তু আহিব জানো ৰাগিনী উভতি? আচলতে ৰাগিনী এনেকৈ ঘৰ এৰি গুচি যাবলৈ বাধ্য কোনে কৰালে? ভুল কাৰ আছিল? ৰাগিনীৰ গিৰিয়েকৰ যোনে পৰকীয়া প্ৰেম কৰিছিল, নে ৰাগিনীৰ শাহুৱেকহঁতৰ যোনে ৰাগিনীয়ে সহায় বিচৰা স্বত্বেও পুতেকৰ বেয়া গুণখিনি শুনিব নোৱাৰি ৰাগিনীকে ওলটাই দুখিলে? নে ৰাগিনীৰ মাক দেউতাকৰ যিয়ে সমাজৰ তথাকথিত নিয়ম কিছুমানৰ বাবে ৰাগিনীক শান্তিত থাকিবলৈ ঘৰলৈ উভতি যাবলৈ মানা কৰিলে? অশান্তিৰ মাজত নিবিৰৰ ঘৰতে থাকি তাইক সমস্যাৰ সমাধান বিচাৰিবলৈ ক'লে? নে দুখ ৰাগিনী নিজৰে, যোনে প্ৰেমত পৰি অন্ধবিশ্বাস কৰি একো নভবা নিচিন্তাকৈ ভালকৈ একো নিবিৰৰ বিষয়ে নজনাকৈ সংসাৰ কৰিবলৈ আগবাঢ়ি আহিল? আচলতে দুখ কাৰ? দুখ যাৰেই নহওক, কিন্তু পৰিণতিটো ভুগিবলগীয়া হ'ল ৰাগিনীয়ে। তেন্তে আমাৰ এই কাহিনীটো কৰি দিছোঁ ইমানতে শেষ। যদিহে আপোনালোকে চাই অলপ হ'লেও কিবা এটা ভাল পালে, তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আচলতে সমাজত চলি থকা কিছুমান সত্য কাহিনীৰ ওপৰত আধাৰ কৰি আজি কাহিনীটো বনাবলৈ অকণমান চেষ্টা কৰিলোঁ। কেনে হৈছে জনাব কমেণ্ট কৰি। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।